নমস্কাৰ আপোনাক স্বাগতম জনাইছো আপুনি চাই আছে দুপৰৰ শিৰোনাম ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী আৰু দুপৰৰ শিৰোনামত আৰম্ভণিতে জনাও এটা গুৰুত্বপূৰ্ণ খবৰ ই-কমাৰ্চ কোম্পানীৰ অনা অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা অব্যাহত থাকিব লকডাউনৰ সময়ৰ বাবে এই নিৰ্দেশ জাৰি কৰা হৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰে এই নিৰ্দেশনা ই-কমাৰ্চ কোম্পানীৰ অনা অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা অব্যাহত থাকিব লকডাউনৰ সময়ৰ বাবে এই নিৰ্দেশ জাৰি কৰা হৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰিছে এই নিৰ্দেশনা উল্লেখযোগ্য যে 20 এপ্ৰিলৰ পিছত লকডাউনৰ নীতি কিছু শিথিল কৰা হ'ব যদিও এই ক্ষেত্ৰত ই-কমাৰ্চ কোম্পানীৰ অনা অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত পূৰ্বৰ নিষেধাজ্ঞাই অব্যাহত থাকিব লকডাউনৰ সময়ৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰিছে এই নিৰ্দেশনা অনা অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা অব্যাহত থাকিব 3 মে পৰ্যন্ত লকডাউন অব্যাহত থাকিব সমগ্ৰ দেশজুৰি যদিও 20 এপ্ৰিলৰ পিছত কিছু শিথিল কৰা হ'ব কিছু সকাহ দিয়া হ'ব লকডাউনৰ ক্ষেত্ৰত কিন্তু তেনেস্থলত আমি জনাইছো লকডাউনৰ সময়ৰ বাবে নিষেধাজ্ঞা জাৰি কৰা হৈছিল ই-কমাৰ্চৰ অনা অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত আৰু এই নিষেধাজ্ঞাই অব্যাহত থাকিব কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰিছিল এই নিৰ্দেশনা আন এক গুৰুত্বপূৰ্ণ খবৰ 21 এপ্ৰিলৰ পৰা খোলা হ'ব ৰাজ্যৰ অফিচ আৰু কাছাৰী 33% লোক আহিব পাৰিব কাৰ্যালয়লৈ সকলো কৰ্মচাৰীয়ে পিন্ধিব লাগিব ফেচ মাস্ক আৰু ওচৰা-ওচৰিকৈ থাকিব নোৱাৰিব 5 জনতকৈ অধিক লোক ৰাজ্যৰ চিকিৎসালয়সমূহ মুকলি হ'ব 30 এপ্ৰিলৰ পিছত পুনৰ জনাইছো 21 এপ্ৰিলৰ পৰা খোলা হ'ব ৰাজ্যৰ অফিচ কাছাৰী 33% লোক আহিব পাৰিব কাৰ্যালয়লৈ সকলো কৰ্মচাৰীয়ে পিন্ধিব লাগিব ফেচ মাস্ক আৰু ওচৰা-ওচৰিকৈ থাকিব নোৱাৰিব 5 জনতকৈ অধিক লোক ৰাজ্যৰ চিকিৎসালয়সমূহ মুকলি কৰা হ'ব 30 এপ্ৰিলৰ পিছত অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এইখিনি মুহূৰ্তত আমি জনাইছো চৰকাৰী বেচৰকাৰী সকলো কাৰ্যালয় খোলা হ'ব আৰু এই কাৰ্যালয়সমূহত 1/3 কৰ্মচাৰী থাকিব লাগিব আৰু কৰ্মচাৰীসকলে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে ইতিমধ্যে কোৱা হৈছিল 20 এপ্ৰিল পৰ্যন্ত কঠোৰ হ'ব লকডাউন আৰু 20 এপ্ৰিলৰ পিছত কিছু শিথিল হ'ব লকডাউনৰ নীতি নিয়ম আৰু সেই অনুসৰি বৰ্তমান স্থবিৰ হৈ পৰা কাৰ্যালয়সমূহ পুনৰ খোলা হ'ব 21 এপ্ৰিলৰ পৰা খোল খাব ৰাজ্যৰ অফিচ কাছাৰী 33% লোক আহিব পাৰিব কাৰ্যালয়লৈ ফেচ মাস্ক পৰিধান কৰি আহিব লাগিব আৰু 5 জনতকৈ অধিক লোক একেলগে সমবেত হ'ব নোৱাৰিব আনহাতে ৰাজ্যৰ চিকিৎসালয়সমূহ মুকলি হ'ব 30 এপ্ৰিলৰ পিছত নিৰ্দেশ কিছুমান দিছে কিন্তু মই ভাবো যে অসমৰ যিখিনি ৰেড জোন আমি 20 তাৰিখে দেখুৱাইছো আমাৰ ষ্টেটিষ্টিক্স খিনি আপলোড হৈ যোৱাৰ পিছত এই ৰেড জোনৰ সংখ্যাটো কমি যাব কাৰণ আমাৰ এতিয়া ষ্টেটিষ্টিক্স বিলাক 20 তাৰিখলৈকে বহুতখিনি ইম্প্ৰুভ হ'ব কিন্তু চৰকাৰী কাৰ্যালয় আজি অসম চৰকাৰে নটিফিকেশ্যন দিছে যে 33% চৰকাৰী কৰ্মচাৰী 21 তাৰিখৰ পৰা কামত আহিব লাগিব অল গভৰ্ণমেণ্ট মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলতে কথা উল্লেখ কৰিছে 21 এপ্ৰিলৰ পৰা চৰকাৰী কাৰ্যালয়সমূহ খোলা হ'ব আৰু এই কাৰ্যালয়সমূহত 33% কৰ্মচাৰীৰ উপস্থিতিত খোলা হ'ব আৰু আটাইবোৰ কৰ্মচাৰীয়ে ফেচ মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে আৰু 5 জনতকৈ অধিক কৰ্মচাৰী একেলগে বহি কাৰ্যালয়ত কাম কৰিব নোৱাৰিব কেতবোৰ নীতি নিয়মৰ মাজেৰে কাৰ্যালয়সমূহ খোলা হ'ব বুলি সদৰি কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে কোভিড-19 সংক্ৰমণ মাৰাত্মক কৰোনা ভাইৰাছৰ সংক্ৰমণৰ হাৰ যেহেতু ৰাজ্যত হ্ৰাস পাইছে আনহাতে 12 জনকৈ ৰোগীয়ে আৰোগ্য লাভ কৰিছে ঘৰলৈ যাবলৈ দিয়া হৈছে আৰু তেনেস্থলত গ্ৰীণ জোন এলেকাসমূহত কিছু শিথিল কৰা হ'ব যদিও ৰেড জোন অৰ্থাৎ হটস্পট হিচাপে ঘোষণা কৰা স্থানসমূহত কিন্তু কঠোৰ হ'ব লকডাউন এই মুহূৰ্তলৈকে আমি 725 গৰাকী ব্যক্তিক 25,000 টকাকৈ আমি মুকলি কৰি দিব পাৰিছো টোটেল 720 people has been provided with financial assistance of 25,000 মুম্বাইৰ অসম ভৱনত 95 জন কেন্সাৰ পেচেণ্ট আজিৰ দিনত আবদ্ধ হৈ আছে তেওঁলোক কেনেকে দুখ কষ্টত আছে কাৰোবাৰ হয়তো কেমো কিনিব লাগে কি মেডিচিন কিনিব লাগে ঘৰৰ পৰা টকা পঠাব পৰা নাই আজি এই 95 জনৰে একাউণ্টত আমি 25,000 টকাকৈ দিব পাৰিছো
আটাইতকৈ বেছি মানুহ আছে কৰ্ণাটকত ৬৬,০০০। দ্বিতীয়তে বেছি মানুহ আছে কেৰালাত 34,000, কৰ্ণাটকত 66,000, কেৰালাত 34,000, তামিলনাডু পিছ পৰি থকা নাই 33,000, মহাৰাষ্ট্ৰত 21,000, তেলেংগানা 16,000, গুজৰাট 5,620, গোৱাত অসমীয়া ল'ৰা ছোৱালী আছে 4,600, গুজৰাটত 5,620, চুবুৰীয়া ৰাজ্য হল বেংগলত আমাৰ আছে 4,512, হাৰিয়ানাত আছে 4,302। সাধাৰণতে দিল্লীত আমি বহুত থকা বুলি ভাবো, ষ্টুডেণ্ট আছে, ষ্টুডেণ্টসকলে ইয়াত এপ্লাই কৰা নাই কাৰণ তেওঁলোকক আৰ্থিক। সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কোভিড-19ত ৰাজ্যৰ 50 বছৰৰ পৰা 60 বছৰৰ ভিতৰৰ লোক সৰ্বাধিক লোক আক্ৰান্ত হৈছে। এই গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত। Total sample tested 4,400, positive 34টা, negative 4,199টা আৰু আমাৰ চেম্পলৰ ৰিজাল্ট আমি 167টা আমি অপেক্ষা কৰি আছো। At least we have not done bad আৰু per 10 lakhs population we have done 120 tests so far. বয়সৰ বিতৰণত দেখা গৈছে যে আটাইতকৈ কম 18 বছৰৰ ল'ৰাৰ গাত ই সংক্ৰমণিত হৈছে আৰু আটাইতকৈ ঊৰ্ধ্বতম হিচাপে 71 বছৰীয়া ব্যক্তিৰ গালৈ সংক্ৰমিত হৈছে। 50ৰ পৰা 60 বছৰ বয়সত আটাইতকৈ বেছি কেছ হৈছে 30 আৰু 40ৰ সংখ্যাৰ মাজতো কেছ আছে, কিন্তু আটাইতকৈ বেছি কেছ আহিছে 50ৰ পৰা 60 বছৰৰ ভিতৰৰ। আৰু এই কেছৰ যদি আমি জেণ্ডাৰ বিতৰণ চাওঁ, অৰ্থাৎ লিংগৰ হিচাপত যদি আমি বিতৰণ কৰো, 79% are male, 21% are female, অৰ্থাৎ 79 পুৰুষৰ হৈছে আৰু 21% মহিলাৰ হৈছে। আৰু পজিটিভ কেছ মই আপোনালোকক কৈছো যে এতিয়ালৈকে আমি 12 জন ডিসচাৰ্জ কৰিলো। কাছাৰত 1 জন, গোৱালপাৰাত 3 জন, গোলাঘাটত 4 জন, মৰিগাঁৱত 2 জন, নলবাৰীত 2 জন। অহা কালি আৰু পৰহিও কিছু পেচেণ্ট ডিসচাৰ্জ হোৱাৰ সম্ভাৱনা আছে। ৰাজ্যৰ কোভিড-19ৰ সংক্ৰমণ সন্দৰ্ভত মন্তব্য কৰি স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যত কোভিড-19ত আক্ৰান্ত 34 জনৰ 32 জনৰে আছে নিজামুদ্দিন সংযোগ। অসমৰ যদি আমি গোটেই 34টা কেছৰ যদি আমি লিংক চাব যাওঁ, তেতিয়াহ'লে 34টা কেছৰ 32টা কেছেই নিজামুদ্দিনৰ লগত জড়িত। আৰু এটা কেছ নিজামুদ্দিনৰ লগত যদিও জড়িত, তেওঁ মাৰ্কাজৰ লগত জড়িত নহয়, নিজামুদ্দিনত তেওঁ গৈছিল, কিন্তু তবলিগ জামাত বা মাৰ্কাজৰ লগত যদি আমি পোনে পোনে সম্পৰ্কিত কৰিব যাওঁ, আউট অফ 34 কেছ 32 are directly related to তবলিগ জামাত আৰু বাকিটো সেকেন্ডাৰী ৰিলেটেড, কিন্তু ডাইৰেক্টলি নহয়। ৰাজ্য চৰকাৰে চীনৰ পৰা পাৰ্চনেল প্ৰটেক্টিভ ইকুইপমেণ্ট কিট ক্ৰয়ক লৈ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত নিজৰ স্থিতি ব্যক্ত কৰিছে। শেহতীয়াকৈ চীনৰ পৰা অহা প্ৰায় 50,000 PPE কিট বৰঝাৰ বিমানবন্দৰত চমজি লয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, আৰু তাৰ পিছতে বিসংগতিপূৰ্ণ PPE কিট দেখিবলৈ পোৱা হ'ল। সেই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰে কালিৰ সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মাৰাত্মক কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ প্ৰায় 1,70,000 PPE কিট চীনৰ পৰা ভাৰতবৰ্ষই ক্ৰয় কৰিছে আৰু 50,000 PPE কিট অসমে লাভ কৰিছে মাৰাত্মক কোভিড-19ৰ বিৰুদ্ধে যুঁজ দিবলৈ।
কালি সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চীনৰ পৰা ক্ৰয় কৰা PPE কিট সন্দৰ্ভত তেওঁৰ স্থিতি ব্যক্ত কৰে। আৰু সমগ্ৰ বিশ্বৰ লগতে দেশতো ধাৰাবাহিকভাৱে অব্যাহত আছে মাৰাত্মক COVID-19 সংক্ৰমণ। এই পৰ্যন্ত মৃত্যুৰ সংখ্যাই 500 ঘৰ অতিক্ৰম কৰিলে দেশত। ভাৰতবৰ্ষত এই পৰ্যন্ত COVID-19 507 জন লোকৰ মৃত্যু হৈছে। দেশত মৃত্যু হোৱা লোকৰ 40% মৃত্যু হৈছে মহাৰাষ্ট্ৰত। পশ্চিম ভাৰতৰ ৰাজ্যখনত এই পৰ্যন্ত মৃত্যু হৈছে 211 গৰাকী লোক। আক্ৰান্তৰ ক্ষেত্ৰতো মহাৰাষ্ট্ৰত দেশৰ ভিতৰতে শীৰ্ষত আছে। মহাৰাষ্ট্ৰৰ পিছত দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে ৰাজধানী চহৰ নতুন দিল্লী আৰু মধ্যপ্ৰদেশ। দিল্লীত 1893 গৰাকী লোক কৰোনাত আক্ৰান্ত হোৱাৰ উপৰিও প্ৰাণ হেৰুৱাইছে 42 গৰাকী লোকে। মধ্যপ্ৰদেশত এই পৰ্যন্ত 1407 গৰাকী লোক মহামাৰী কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। ৰাজ্যখনত এই মুহূৰ্তলৈকে COVID-19 আক্ৰান্ত হৈ মৃত্যু হৈছে 70 গৰাকী লোকৰ। দেশত বৰ্তমান 32খন ৰাজ্যত অব্যাহত আছে মাৰাত্মক কৰোনা ভাইৰাছৰ সংহাৰ। মহাৰাষ্ট্ৰ, দিল্লী, মধ্যপ্ৰদেশ, তামিলনাডু, ৰাজস্থান শীৰ্ষত আছে এইকেইখন ৰাজ্য, য'ত মহাৰাষ্ট্ৰৰ শীৰ্ষত আছে তালিকাৰ 3651 গৰাকী আক্ৰান্তৰ সংখ্যা। 365 জনে আৰোগ্য লাভ কৰিছে। 211 গৰাকীয়ে মৃত্যুক সাৱটিছে মহাৰাষ্ট্ৰত। দ্বিতীয় স্থানত থকা দিল্লীত আক্ৰান্ত হৈছে 1893 গৰাকী লোক, আৰোগ্য লাভ কৰিছে 72 জনে, মৃত্যুমুখত পৰিছে 42 জনে। মধ্যপ্ৰদেশ আছে তৃতীয় স্থানত, 1407 জন আক্ৰান্ত হৈছে, 127 জনে আৰোগ্য লাভ কৰিছে, মৃত্যু হৈছে 70 জনৰ। তামিলনাডুত 1372 জন আক্ৰান্ত, আৰোগ্য লাভ কৰিছে 365 জনে, মৃত্যু হৈছে 15 জনৰ। ৰাজস্থানত 1351 জন আক্ৰান্ত হৈছে, 183 জনে আৰোগ্য লাভ কৰাৰ বিপৰীতে মৃত্যু হৈছে 11 জন লোকৰ। আৰু ঠিক তেনেদৰে আমি প্ৰতিখন ৰাজ্যৰ পৰিসংখ্যা আপোনাক জনাইছোঁ। উত্তৰ প্ৰদেশত 969 গৰাকী লোক আক্ৰান্ত হৈছে, 86 গৰাকী আৰোগ্য লাভ কৰিছে, 14 গৰাকীৰ মৃত্যু হৈছে। অন্ধ্ৰপ্ৰদেশত 603 আক্ৰান্ত, 42 আৰোগ্য লাভ কৰিছে, মৃত্যু হৈছে 15 জন লোকৰ। কেৰালাত 400 জনে এই মুহূৰ্তত মাৰাত্মক কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিছে, 257 জনে আৰোগ্য লাভ কৰিছে আৰু মৃত্যু হৈছে কেৰালাত 3 জন লোকৰ। কৰ্ণাটকত 384 জন লোক আক্ৰান্ত হৈছে, আৰোগ্য হৈছে 104 জন আৰু মৃত্যুমুখত পৰিছে 14 জন লোক। আৰু এই কালৰূপী প্ৰাণনাশী কৰোনা ভাইৰাছক নিশেষ কৰিবলৈ এতিয়াও সক্ষম হোৱা নাই বিশ্ববাসী। বিগত কিছু মাহ ধৰি অব্যাহত আছে সমগ্ৰ বিশ্বকে আতংকিত কৰি তোলা কৰোনা ভাইৰাছৰ সংহাৰ। প্ৰতি মুহূৰ্ততে বৃদ্ধি পাই আছে COVID-19 আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা। মাৰাত্মক কৰোনা ভাইৰাছত এই পৰ্যন্ত বিশ্বজুৰি আক্ৰান্ত হৈছে 23,30,937 গৰাকী লোক। কালৰূপী COVID-19 সমগ্ৰ বিশ্বত প্ৰাণ লৈছে 1,60,755 জনৰ। কৰোনা ভাইৰাছত আক্ৰান্ত হৈ বিশ্বজুৰি এই পৰ্যন্ত আৰোগ্য হৈছে 5,96,537 গৰাকী লোক। ইপিনে 6খন দেশত লাখৰ ঘৰ অতিক্ৰম কৰিছে কৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যাই। আমেৰিকা যুক্তৰাষ্ট্ৰত সৰ্বাধিক 7,38,830 গৰাকী লোক এই পৰ্যন্ত আক্ৰান্ত হৈছে এই মহামাৰীত। COVID-19 আক্ৰান্ত হৈ দেশখনত মৃত্যুমুখত পৰিছে 39,014 জন। স্পেইনত 1,94,416 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 20,639 জনৰ। ইটালীত কৰোনা ভাইৰাছৰ আক্ৰান্তৰ সংখ্যা 1,75,925 গৰাকী আৰু মৃত্যু হৈছে 23,227 জন। ভাৰতত এই পৰ্যন্ত কৰোনা ভাইৰাছত 15,000ৰো অধিক লোক আক্ৰান্ত হোৱাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে 2,015 গৰাকী লোকে আৰু ভাৰতত কৰোনা ভাইৰাছত আক্ৰান্ত হৈ এই পৰ্যন্ত মৃত্যু হৈছে 507 জন লোকৰ। ইতিমধ্যে আমি বিশ্বজুৰি কৰোনা ভাইৰাছৰ যে সংহাৰ তাৰ পৰিসংখ্যাৰ আপডেট আপোনাক জনাই আহিছোঁ। ভাৰতবৰ্ষৰ খবৰ ইতিমধ্যে জনাইছোঁ। প্ৰায় 15,000ৰো অধিক লোক বৰ্তমান আক্ৰান্ত হৈছে COVID-19। ঠিক তেনেদৰে চীনত কৰোনা ভাইৰাছৰ জন্মস্থান। চীনত কৰোনাত আক্ৰান্ত হৈ আছে 82,735 জন, মৃত্যু হৈছে 4,632 জনৰ। ইটালীত কৰোনাত আক্ৰান্ত হৈ আছে 1,75,925 জন, মৃত্যু হৈছে 23,227 জনৰ। স্পেইনত কৰোনাত আক্ৰান্ত 1,94,416 জন, মৃত্যু 20,639 জনৰ। ফ্ৰান্সতো সংহাৰী ৰূপ ধাৰণ কৰিছে কৰোনাই, আক্ৰান্ত হৈ আছে 1,51,793 জন, মৃত্যু হৈছে 19,323 জনৰ। ইৰাণত কৰোনাত আক্ৰান্ত হৈছে 80,868 জন, মৃত্যু হৈছে 5,031 জনৰ। শীৰ্ষত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ,
দেশখনত এই পৰ্যন্ত আক্ৰান্ত হৈছে 7,38,830 জন, মৃত্যু হৈছে 39,014 জনৰ। খবৰৰ ধাৰা অব্যাহত থাকিব। দুপৰৰ শিৰোনামত সময় হৈছে এটি চমু বাণিজ্যিক বিৰতি। দুখীয়া পৰিয়ালৰ নামত অহা চৰকাৰী চাউল আত্মসাৎ কৰাৰ অভিযোগত 2জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। কাজিৰঙা সমবায় সমিতিৰ সম্পাদক বুবুল দলৈ আৰু গুদাম ৰক্ষক পলাশ গগৈক গ্ৰেপ্তাৰ কৰা হয়। চৰকাৰে কৰোনা মহামাৰীৰ বাবে লকডাউনৰ সময়ত দৰিদ্ৰ পৰিয়াললৈ বিনামূলীয়া চাউল বিতৰণৰ বাবে যোগান ধৰা 860 কুইণ্টেল চাউল হৰলকি কৰাৰ অভিযোগ উত্থাপন হয় কাজিৰঙা সমবায় সমিতিৰ সম্পাদক বুবুল দলৈ আৰু গুদাম ৰক্ষক পলাশ গগৈৰ বিৰুদ্ধে। এই অভিযোগৰ ভিত্তিতে অসামৰিক যোগান বিভাগে তদন্ত কৰি অভিযুক্ত 2জনৰ বিৰুদ্ধে বোকাখাট আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ। আৰু সেই গোচৰৰ পিছতে 6 এপ্ৰিলৰ পৰা আত্মগোপন কৰে অভিযুক্ত 2জনে। শুকুৰবাৰে বোকাখাট থানাত আত্মসমৰ্পণ কৰে পলাশ গগৈয়ে, আনহাতে শনিবাৰে সম্পাদক বুবুল দলৈক দেৰগাঁৱৰ পৰা আটক কৰা হয়। তাৰিখৰ পৰা তেওঁলোকে পলাতক অৱস্থাত আছিলে। প্ৰায় 12 দিনমান তেওঁলোকৰ বিভিন্ন ধৰণৰ তেওঁলোকৰ জেগাত আমি চাৰ্চ কৰিছিলোঁ। তেওঁলোকে জেগাবোৰ চেঞ্জ কৰি আমাক এভইড কৰি আছিলে। ফাইনেলি আমি ছাকচেছফুল হ'লোঁ। এইখিনি চাউল আপোনালোকৰ বেলেগ বেলেগ স্কিম থাকে। এটা অন্নদাতা স্কিম বুলি এটা আছে, এটা প্ৰায়ৰিটি স্কিম বুলি আছে। সেই স্কিমৰ পৰা তেওঁলোকে ডাইভাৰ্ট কৰিছিলে আৰু মানে উচ্চ মূল্যত বিকিছিলে বুলি আমি খবৰ পাইছোঁ। আৰু বাকীখিনি ইনভেষ্টিগেশ্যনত আমাৰ ওলাব। এইটো মূল্য ছাবচিডাইজ ৰেটতো 3 টকাকৈ তেওঁলোকে বিকিব লাগে হিচাপমতে, কিন্তু তেওঁলোকে বাহিৰত চাগে এৰাউণ্ড 18-20 ৰুপিজ মানত বিকিছিলে। টো ইনভেষ্টিগেশ্যনত ফাৰ্ডাৰ আমি এতিয়া গম পাম। এজন পলাশ গগৈ যোনজন ষ্ট'ৰ কিপাৰ আছিলে, তেওঁ কালি চাৰেণ্ডাৰ কৰিলে। আমি থানাৰ পৰা এৰেষ্ট কৰিলোঁ। আৰু বুবুল দলৈ যোনজন আমাৰ তাৰ ছেক্ৰেটাৰী আছিলে, তেওঁক আমি দেৰগাঁৱৰ পৰা আটক কৰা হৈছে। আৰু তেওঁক আজি মেডিকেল টেষ্টৰ পাছত তেওঁক জাজৰ আগত প্ৰডিউচ কৰা হ'ব মেজিষ্ট্ৰেটৰ আগত। আৰু তেওঁলোকক 5 দিনৰ কাৰণে আমি পুলিচ কাষ্টডিৰ কাৰণে আমি প্ৰেয়াৰ দিছোঁ। এইটো 863 কুইণ্টেল চাউলৰ যোনটো এলিগেশ্যন ছাপ্লাই ডিপাৰ্টমেণ্টৰ পৰা আমি পাইছিলোঁ। ৰেড জোন জিলাৰ পৰা অহা শাক পাচলি ডিব্ৰুগড়বাসীক নাখাবলৈ আহ্বান বিধায়ক প্ৰশান্ত ফুকনৰ। গোৱালপাৰা, গোলাঘাট, ধুবুৰী, নলবাৰী আৰু মৰিগাঁও জিলাক ৰেড জোন হিচাপে ঘোষণা হোৱাৰ পিছতেই এইকেইখন জিলাৰ পৰা অহা পটল, ভাত কেৰেলা ডিব্ৰুগড়বাসীক নাখাবলৈ আহ্বান জনায় বিধায়কগৰাকীয়ে। কৰোনাৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ ৰাইজক সতৰ্ক হ'বলৈ আহ্বান ডিব্ৰুগড়ৰ বিজেপি বিধায়ক প্ৰশান্ত ফুকনৰ। ৰেড জোন জিলাৰ পৰা অহা শাক পাচলি ডিব্ৰুগড়বাসীক ক্ৰয় নকৰিবলৈ আৰু নাখাবলৈ আহ্বান বিধায়কগৰাকীৰ। গোৱালপাৰাত গোলাঘাট, ধুবুৰী, নলবাৰী, মৰিগাঁও জিলাক ৰেড জোন হিচাপে ঘোষণা কৰা হয় আৰু এইকেইখন জিলাৰ পৰা অহা পটল, ভাত কেৰেলা বা অন্যান্য শাক পাচলি ডিব্ৰুগড়বাসীক নাখাবলৈ আহ্বান জনায় বিধায়কগৰাকীয়ে। তো আমাৰ এই ডিব্ৰুগড় আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত যোৱা দিনবিলাকত প্ৰায় আমি 7 লাখ কেজিতকৈও বেছি আমি চব্জি, যিটো আমাৰ ইয়াত প্ৰায় থলুৱাভাৱে 350 জনক যিটো আমি পাছ দিছিলোঁ, সেইকেইজনৰ আজি ইয়াত উৎপাদন নিজে কৰা উৎপাদনৰ সৈতে জড়িত থকা ব্যক্তিক 350 জনক যি আমি পাছ দিছিলোঁ, তাৰ ভিতৰতে তেওঁলোকে প্ৰায় আপোনাৰ 1,43 লাখ মান টকাৰ এই চব্জি বিক্ৰী কৰিছে। তাৰ ভিতৰত তেওঁলোকৰ লাভৰ লোকচানৰ তেওঁলোকৰ এটা হিচাপ হৈছে। কিন্তু এই গোটেই বস্তুখিনি যিখিনি হৈছে, এইখিনি প্ৰায় থলুৱাভাৱে ডিব্ৰুগড় আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত উৎপাদিত সামগ্ৰীখিনি ইয়াত বিক্ৰী হৈছে। এতিয়া আমাৰ কথা হ'ল যে এতিয়া আমাৰ বহুত ধৰণৰ আমাৰ সামগ্ৰী কিছুমান বাহিৰৰ পৰা আহি আছে, এই ৰেড জোনৰ পৰা কিছুমান বস্তু আহি আছে। আমি আজিৰ ডেটত আমাৰ এইটো আমি এটাতকৈ বেছি চিন্তিত হৈছোঁ। প্ৰথম কথা হ'ল আজিৰ ডেটত ছ' ফৰ মাই নলেজ, মই যিখিনি জানো, ডিব্ৰুগড়ত ভাত কেৰেলা এতিয়া উৎপন্ন হোৱা নাই, ডিব্ৰুগড়ত পটল আজি উৎপন্ন হোৱা নাই, ডিব্ৰুগড়ত এটা বিশেষ দাংবডি আজি উৎপন্ন হোৱা নাই। এতিয়া সেই বস্তুবিলাক ক'ৰ পৰা আহিছে, সেইটো এটা ডাঙৰ প্ৰশ্ন। সেইকাৰণে মই আজি সকলোকে মানে কৈছোঁ যে এই ধৰণৰ বস্তুবিলাক পৰাপক্ষত এতিয়া ইউজ কৰিব নালাগে। যিখিনি আমাৰ পুৰণা বস্তু আছে, ভেন্দি ছিজন আগমন হৈছেই, কিন্তু ইমান বেছি আহিছে যে সেইটোবিলাক বস্তু আমি ৰেড জোনৰ পৰা অহা বুলি আমি ঠাৱৰ কৰিব পাৰোঁ। আৰু সেইকাৰণে কৈছোঁ যে এই বস্তুবিলাক আমাৰ হেৰি কৰিব নালাগে, ব্যৱহাৰ কৰিব নালাগে।
আৰু কিছুমান কথাত আমাৰ কমিউনিকেশ্যন গেপ কেতিয়াবা দেখা গৈছে। এতিয়া ধেমাজিৰ পৰা আমাৰ বস্তু আহি সেইদিনাখন কিবা এটা কাৰণে ধেমাজিৰ পৰা ডিব্ৰুগড় ডিষ্ট্ৰিক্টলৈ সোমাব নোৱাৰিলে, কিবা এটা কমিউনিকেশ্যন গেপ হ'ল, তাৰ কাৰণে বহুত বিলাহী তেওঁলোকে নৈত পেলাই দিবলগীয়া হৈছিলে। কিন্তু পিছত এই গোটেই কথাটো এটা মীমাংসা কৰা হ'ল। মই ব্যক্তিগতভাৱে কৰিলোঁ, ধেমাজিৰ MLA ডাঙৰীয়া, জোনা MLA ডাঙৰীয়াৰ লগত কথা বতৰা পাতি আমি গোটেইখিনি ঠিক কৰিলোঁ। এতিয়া আমাৰ এই গোটেই আমাৰ ডিব্ৰুগড় এই উপকণ্ঠ অঞ্চলে যিখিনি আনিছে সেইখিনিৰে আজি মই ভাবিছোঁ ডিব্ৰুগড় উপকৃত হৈছে। আৰু ডিব্ৰুগড়ত আজিৰ ডেটতো ডিব্ৰুগড়ত লোকেলি প্ৰডাক্ট হোৱা যিখিনি বস্তু আছে, চব্জি আছে, সেইখিনি চব্জিৰে আমি চলি যাব পৰা ব্যৱস্থা আছে। নমস্কাৰ, আপোনাক স্বাগতম জনাইছোঁ। আপুনি চাই আছে দুপৰৰ শিৰোনাম। ষ্টুডিঅ'ত মই জয়ন্ত মাধৱ গোস্বামী। আৰু দুপৰৰ শিৰোনামত আৰম্ভণিতে জনাওঁ এটা গুৰুত্বপূৰ্ণ খবৰ। ই-কমাৰ্চ কোম্পানীৰ অনা অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা অব্যাহত থাকিব। লকডাউনৰ সময়ৰ বাবে এই নিৰ্দেশ জাৰি কৰা হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাৰি কৰে এই নিৰ্দেশনা। ই-কমাৰ্চ কোম্পানীৰ অনা অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা অব্যাহত থাকিব। লকডাউনৰ সময়ৰ বাবে এই নিৰ্দেশ জাৰি কৰা হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাৰি কৰিছে এই নিৰ্দেশনা। উল্লেখযোগ্য যে 20 এপ্ৰিলৰ পিছত লকডাউনৰ নীতি কিছু শিথিল কৰা হ'ব যদিও এই ক্ষেত্ৰত ই-কমাৰ্চ কোম্পানীৰ অনা অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত পূৰ্বৰ নিষেধাজ্ঞাই অব্যাহত থাকিব। লকডাউনৰ সময়ৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাৰি কৰিছে এই নিৰ্দেশনা। অনা অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা অব্যাহত থাকিব। 3 মে পৰ্যন্ত লকডাউন অব্যাহত থাকিব সমগ্ৰ দেশজুৰি। যদিও 20 এপ্ৰিলৰ পিছত কিছু শিথিল কৰা হ'ব, কিছু সকাহ দিয়া হ'ব লকডাউনৰ ক্ষেত্ৰত। কিন্তু তেনেস্থলত আমি জনাইছোঁ লকডাউনৰ সময়ৰ বাবে নিষেধাজ্ঞা জাৰি কৰা হৈছিল ই-কমাৰ্চৰ অনা অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত, আৰু এই নিষেধাজ্ঞাই অব্যাহত থাকিব। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাৰি কৰিছিল এই নিৰ্দেশনা। আন এক গুৰুত্বপূৰ্ণ খবৰ। 21 এপ্ৰিলৰ পৰা খোলা হ'ব ৰাজ্যৰ অফিচ আৰু কাছাৰী। 33% লোক আহিব পাৰিব কাৰ্যালয়লৈ। সকলো কৰ্মচাৰীয়ে পিন্ধিব লাগিব ফেচ মাস্ক আৰু ওচৰা ওচৰিকৈ থাকিব নোৱাৰিব 5 জনতকৈ অধিক লোক। ৰাজ্যৰ চিকিৎসালয়সমূহ মুকলি হ'ব 30 এপ্ৰিলৰ পিছত। পুনৰ জনাইছোঁ 21 এপ্ৰিলৰ পৰা খোলা হ'ব ৰাজ্যৰ অফিচ কাছাৰী। 33% লোক আহিব পাৰিব কাৰ্যালয়লৈ। সকলো কৰ্মচাৰীয়ে পিন্ধিব লাগিব ফেচ মাস্ক আৰু ওচৰা ওচৰিকৈ থাকিব নোৱাৰিব 5 জনতকৈ অধিক লোক। ৰাজ্যৰ চিকিৎসালয়সমূহ মুকলি কৰা হ'ব 30 এপ্ৰিলৰ পিছত। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এইখিনি মুহূৰ্তত আমি জনাইছোঁ। চৰকাৰী বেচৰকাৰী সকলো কাৰ্যালয় খোলা হ'ব আৰু এই কাৰ্যালয়সমূহত 1/3 কৰ্মচাৰী থাকিব লাগিব আৰু কৰ্মচাৰীসকলে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে। ইতিমধ্যে কোৱা হৈছিল 20 এপ্ৰিল পৰ্যন্ত কঠোৰ হ'ব লকডাউন আৰু 20 এপ্ৰিলৰ পিছত কিছু শিথিল হ'ব লকডাউনৰ নীতি নিয়ম, আৰু সেই অনুসৰি বৰ্তমান স্থবিৰ হৈ পৰা কাৰ্যালয়সমূহ পুনৰ খোলা হ'ব। 21 এপ্ৰিলৰ পৰা খোল খাব ৰাজ্যৰ অফিচ কাছাৰী। 33% লোক আহিব পাৰিব কাৰ্যালয়লৈ। ফেচ মাস্ক পৰিধান কৰি আহিব লাগিব আৰু 5 জনতকৈ অধিক লোক একেলগে সমবেত হ'ব নোৱাৰিব। আনহাতে ৰাজ্যৰ চিকিৎসালয়সমূহ মুকলি হ'ব 30 এপ্ৰিলৰ পিছত। চৰকাৰে নিৰ্দেশ কিছুমান দিছে, কিন্তু মই ভাবো যে অসমৰ যিখিনি ৰেড জোন আমি 20 তাৰিখে দেখুৱাইছোঁ, আমাৰ ষ্টেটিষ্টিক্সখিনি আপলোড হৈ যোৱাৰ পিছত এই ৰেড জোনৰ সংখ্যাটো কমি যাব। কাৰণ আমাৰ এতিয়া ষ্টেটিষ্টিক্সবিলাক 20 তাৰিখলৈকে বহুতখিনি ইম্প্ৰুভ হ'ব। কিন্তু চৰকাৰী কাৰ্যালয় আজি অসম চৰকাৰে নটিফিকেশ্যন দিছে যে 33% চৰকাৰী কৰ্মচাৰী 21 তাৰিখৰ পৰা কামত আহিব লাগিব। অল গভৰ্ণমেণ্ট অফিচ। আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত কথা উল্লেখ কৰিছে। 21 এপ্ৰিলৰ পৰা চৰকাৰী কাৰ্যালয়সমূহ খোলা হ'ব আৰু এই কাৰ্যালয়সমূহত 33% কৰ্মচাৰীৰ উপস্থিতিত খোলা হ'ব আৰু আটাইবোৰ কৰ্মচাৰীয়ে ফেচ মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে আৰু 5 জনতকৈ অধিক কৰ্মচাৰী একেলগে বহি কাৰ্যালয়ত কাম কৰিব নোৱাৰিব। কেতবোৰ নীতি নিয়মৰ মাজেৰে কাৰ্যালয়সমূহ খোলা হ'ব বুলি সদৰি কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে COVID-19 সংক্ৰমণ, মাৰাত্মক কৰোনা ভাইৰাছৰ সংক্ৰমণৰ হাৰ যিহেতু ৰাজ্যত হ্ৰাস পাইছে, আনহাতে 12জনকৈ ৰোগীয়ে আৰোগ্য লাভ কৰিছে, ঘৰলৈ যাবলৈ দিয়া হৈছে আৰু তেনেস্থলত গ্ৰীণ জোন এলেকাসমূহত কিছু শিথিল কৰা হ'ব যদিও ৰেড জোন অৰ্থাৎ হটস্পট হিচাপে ঘোষণা কৰা স্থানসমূহত কিন্তু কঠোৰ হ'ব লকডাউন।
মুহূৰ্তলৈকে আমি 725 গৰাকী ব্যক্তিক 25,000 টকাকৈ আমি মুকলি কৰি দিব পাৰিছো। টোটেল 720 people has been provided with financial assistance of 25,000. মুম্বাইৰ অসম ভৱনত 95 জন কেঞ্চাৰ পেচেণ্ট আজিৰ দিনত আবদ্ধ হৈ আছে। তেওঁলোক কেনেকে দুখ কষ্টত আছে, কাৰোবাৰ হয়তো কেমো কিনিব লাগে, মেডিচিন কিনিব লাগে, ঘৰৰ পৰা টকা পঠাব পৰা নাই। আজি এই 95 জনৰে একাউণ্টত আমি 25,000 টকাকৈ দিব পাৰিছো। আটাইতকৈ বেছি মানুহ আছে কৰ্ণাটকত 64,000। দ্বিতীয়তে বেছি মানুহ আছে কেৰালাত 34,000, কৰ্ণাটকত 66,000, কেৰালাত 34,000, তামিলনাডু পিছ পৰি থকা নাই 33,000, মহাৰাষ্ট্ৰত 21,000, তেলেংগানা 16,000, গুজৰাট 5,620, গোৱাত অসমীয়া ল'ৰা ছোৱালী আছে 4,600, গুজৰাটত 5,620, চুবুৰীয়া ৰাজ্য হল বেংগলত আমাৰ আছে 4,512, হাৰিয়ানাত আছে 4,302। সাধাৰণতে দিল্লীত আমি বহুত থকা বুলি ভাবো, ষ্টুডেণ্ট আছে, ষ্টুডেণ্টসকলে ইয়াত এপ্লাই কৰা নাই কাৰণ তেওঁলোকক আৰ্থিক। সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কোভিড-19ত ৰাজ্যৰ 50 বছৰৰ পৰা 60 বছৰৰ ভিতৰৰ লোক সৰ্বাধিক লোক আক্ৰান্ত হৈছে। এই গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত। Total sample tested 4,400, positive 34টা, negative 4,199টা আৰু আমাৰ স্যাম্পলৰ ৰিজাল্ট আমি 167টা আমি অপেক্ষা কৰি আছো। At least we have not done bad আৰু per 10 lakhs population we have done 120 tests so far. বয়সৰ বিতৰণত দেখা গৈছে যে আটাইতকৈ কম 18 বছৰৰ ল'ৰাৰ গাত ই সংক্ৰমণিত হৈছে আৰু আটাইতকৈ ঊৰ্ধ্বতম হিচাপে 71 বছৰীয়া ব্যক্তিৰ গালৈ সংক্ৰমিত হৈছে। 50ৰ পৰা 60 বছৰ বয়সত আটাইতকৈ বেছি কেছ হৈছে। 30 আৰু 40ৰ সংখ্যাৰ মাজতো কেছ আছে, কিন্তু আটাইতকৈ বেছি কেছ আহিছে 50ৰ পৰা 60 বছৰৰ ভিতৰত। আৰু এই কেছৰ যদি আমি জেণ্ডাৰ বিতৰণ চাওঁ, অৰ্থাৎ লিংগৰ হিচাপত যদি আমি বিতৰণ কৰো, 79% are male, 21% are female, অৰ্থাৎ 79 পুৰুষৰ হৈছে আৰু 21% মহিলাৰ হৈছে। আৰু পজিটিভ কেছ মই আপোনালোকক কৈছো যে এতিয়ালৈকে আমি 12 জন ডিসচাৰ্জ কৰিলো। কাছাৰত 1 জন, গোৱালপাৰাত 3 জন, গোলাঘাটত 4 জন, মৰিগাঁৱত 2 জন, নলবাৰীত 2 জন। অহা কালি আৰু পৰহিও কিছু পেচেণ্ট ডিসচাৰ্জ হোৱাৰ সম্ভাৱনা আছে। ৰাজ্যৰ কোভিড-19ৰ সংক্ৰমণ সন্দৰ্ভত মন্তব্য কৰি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যত কোভিড-19ত আক্ৰান্ত 34 জনৰ 32 জনৰে আছে নিজামুদ্দিন সংযোগ। অসমৰ যদি আমি গোটেই 34টা কেছৰ যদি আমি লিংক চাব যাওঁ, তেতিয়াহ'লে 34টা কেছৰ 32টা কেছেই নিজামুদ্দিনৰ লগত জড়িত। আৰু এটা কেছ নিজামুদ্দিনৰ লগত যদিও জড়িত, তেওঁ মাৰ্কাজৰ লগত জড়িত নহয়, নিজামুদ্দিনত তেওঁ গৈছিল, কিন্তু তবলিগ জামাত বা মাৰ্কাজৰ লগত যদি আমি পোনে পোনে সম্পৰ্কিত কৰিব যাওঁ, আউট অফ 34 কেছ 32 are directly related to তবলিগ জামাত আৰু বাকিটো সেকেন্ডাৰিলি ৰিলেটেড, কিন্তু ডাইৰেক্টলি নহয়। ৰাজ্য চৰকাৰে চীনৰ পৰা পাৰ্চনেল প্ৰটেক্টিভ ইকুইপমেণ্ট কিট ক্ৰয়ক লৈ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত নিজৰ স্থিতি ব্যক্ত কৰিছে। শেহতীয়াকৈ চীনৰ পৰা অহা প্ৰায় 50,000 PPE কিট
বৰঝাৰ বিমানবন্দৰত চমজি লয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ পিছতে বিসংগতিপূৰ্ণ PPE কিট দেখিবলৈ পোৱা হ'ল সেই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰে কালিৰ সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাৰাত্মক কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ প্ৰায় 1,70,000 PPE কিট চীনৰ পৰা ভাৰতবৰ্ষই ক্ৰয় কৰিছে আৰু 50,000 PPE কিট অসমে লাভ কৰিছে মাৰাত্মক কোভিড-19ৰ বিৰুদ্ধে যুঁজ দিবলৈ কালি সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চীনৰ পৰা ক্ৰয় কৰা PPE কিট সন্দৰ্ভত তেওঁৰ স্থিতি ব্যক্ত কৰে আৰু সমগ্ৰ বিশ্বৰ লগতে দেশতো ধাৰাবাহিকভাৱে অব্যাহত আছে মাৰাত্মক কোভিড-19ৰ সংক্ৰমণ এই পৰ্যন্ত মৃত্যুৰ সংখ্যাই 500 ঘৰ অতিক্ৰম কৰিলে দেশত ভাৰতবৰ্ষত এই পৰ্যন্ত কোভিড-19ৰ 507 জন লোকৰ মৃত্যু হৈছে দেশত মৃত্যু হোৱা লোকৰ 40% মৃত্যু হৈছে মহাৰাষ্ট্ৰত পশ্চিম ভাৰতৰ ৰাজ্যখনত এই পৰ্যন্ত মৃত্যু হৈছে 211 গৰাকী লোক আক্ৰান্তৰ ক্ষেত্ৰতো মহাৰাষ্ট্ৰ দেশৰ ভিতৰতে শীৰ্ষত আছে মহাৰাষ্ট্ৰৰ পিছত দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে ৰাজধানী চহৰ নতুন দিল্লী আৰু মধ্যপ্ৰদেশ দিল্লীত 1893 গৰাকী লোক কৰোনাত আক্ৰান্ত হোৱাৰ উপৰিও প্ৰাণ হেৰুৱাইছে 42 গৰাকী লোকে মধ্যপ্ৰদেশত এই পৰ্যন্ত 1407 গৰাকী লোক মহামাৰী কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে ৰাজ্যখনত এই মুহূৰ্তলৈকে কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু হৈছে 70 গৰাকী লোকৰ দেশত বৰ্তমান 32খন ৰাজ্যত অব্যাহত আছে মাৰাত্মক কৰোনা ভাইৰাছৰ সংহাৰ মহাৰাষ্ট্ৰ দিল্লী মধ্যপ্ৰদেশ তামিলনাডু ৰাজস্থান শীৰ্ষত আছে এইকেইখন ৰাজ্য য'ত মহাৰাষ্ট্ৰ শীৰ্ষত আছে তালিকাৰ 3651 গৰাকী আক্ৰান্তৰ সংখ্যা 365 জনে আৰোগ্য লাভ কৰিছে 211 গৰাকীয়ে মৃত্যুক সাৱটিছে মহাৰাষ্ট্ৰত দ্বিতীয় স্থানত থকা দিল্লীত আক্ৰান্ত হৈছে 1893 গৰাকী লোক আৰোগ্য লাভ কৰিছে 72 জনে মৃত্যুমুখত পৰিছে 42 জনে মধ্যপ্ৰদেশ আছে তৃতীয় স্থানত 1407 জন আক্ৰান্ত হৈছে 127 জনে আৰোগ্য লাভ কৰিছে মৃত্যু হৈছে 70 জনৰ তামিলনাডুত 1372 জন আক্ৰান্ত আৰোগ্য লাভ কৰিছে 365 জনে মৃত্যু হৈছে 15 জনৰ ৰাজস্থানত 1351 জন আক্ৰান্ত হৈছে 183 জনে আৰোগ্য লাভ কৰাৰ বিপৰীতে মৃত্যু হৈছে 11 জন লোকৰ আৰু ঠিক তেনেদৰে আমি প্ৰতিখন ৰাজ্যৰ পৰিসংখ্যা আপোনাক জনাইছো উত্তৰ প্ৰদেশত 969 গৰাকী লোক আক্ৰান্ত হৈছে 86 গৰাকী আৰোগ্য লাভ কৰিছে 14 গৰাকীৰ মৃত্যু হৈছে অন্ধ্ৰপ্ৰদেশত 603 আক্ৰান্ত 42 আৰোগ্য লাভ কৰিছে মৃত্যু হৈছে 15 জন লোকৰ কেৰালাত 400 জনে এই মুহূৰ্তত মাৰাত্মক কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিছে 257 জনে আৰোগ্য লাভ কৰিছে আৰু মৃত্যু হৈছে কেৰালাত 3 জন লোকৰ কৰ্ণাটকত 384 জন লোক আক্ৰান্ত হৈছে আৰোগ্য হৈছে 104 জন আৰু মৃত্যুমুখত পৰিছে 14 জন লোক আৰু এই কালৰূপী প্ৰাণনাশী কৰোনা ভাইৰাছক নিশেষ কৰিবলৈ এতিয়াও সক্ষম হোৱা নাই বিশ্ববাসী বিগত কিছু মাহ ধৰি অব্যাহত আছে সমগ্ৰ বিশ্বকে আতংকিত কৰি তোলা কৰোনা ভাইৰাছৰ সংহাৰ প্ৰতি মুহূৰ্ততে বৃদ্ধি পাই আছে কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা মাৰাত্মক কৰোনা ভাইৰাছত এই পৰ্যন্ত বিশ্বজুৰি আক্ৰান্ত হৈছে 23,30,937 গৰাকী লোক কালৰূপী কোভিড-19 সমগ্ৰ বিশ্বত প্ৰাণ লৈছে 1,60,755 জনৰ কৰোনা ভাইৰাছত আক্ৰান্ত হৈ বিশ্বজুৰি এই পৰ্যন্ত আৰোগ্য হৈছে 5,96,537 গৰাকী লোক ইপিনে 6খন দেশত লাখৰ ঘৰ অতিক্ৰম কৰিছে কৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যাই আমেৰিকা যুক্তৰাষ্ট্ৰত সৰ্বাধিক 7,38,830 গৰাকী লোক এই পৰ্যন্ত আক্ৰান্ত হৈছে এই মহামাৰীত কোভিড-19ত আক্ৰান্ত হৈ দেশখনত মৃত্যুমুখত পৰিছে 39,014 জন স্পেইনত 1,94,416 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 20,639 জনৰ ইটালীত কৰোনা ভাইৰাছৰ আক্ৰান্তৰ সংখ্যা 1,75,925 গৰাকী আৰু মৃত্যু হৈছে 23,227 জন ভাৰতত এই পৰ্যন্ত কৰোনা ভাইৰাছত 15,000ৰো অধিক লোক আক্ৰান্ত হোৱাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে 2,015 গৰাকী লোকে আৰু ভাৰতত কৰোনা ভাইৰাছত আক্ৰান্ত হৈ এই পৰ্যন্ত মৃত্যু হৈছে 507 জন লোকৰ ইতিমধ্যে আমি বিশ্বজুৰি কৰোনা ভাইৰাছৰ যে সংহাৰ তাৰ পৰিসংখ্যাৰ আপডেট আপোনাক জনাই আহিছোঁ ভাৰতবৰ্ষৰ খবৰ ইতিমধ্যে জনাইছোঁ প্ৰায় 15,000ৰো অধিক লোক বৰ্তমান আক্ৰান্ত হৈছে কোভিড-19ত ঠিক তেনেদৰে চীনত
কৰোনা ভাইৰাছৰ জন্মস্থান চীনত কৰোনাত আক্ৰান্ত হৈ আছে ৮২,৭৩৫ জন মৃত্যু হৈছে ৪,৬৩২ জনৰ ইটালীত কৰোনাত আক্ৰান্ত হৈ আছে ১,৭৫,৯২৫ জন মৃত্যু হৈছে ২৩,২২৭ জনৰ স্পেইনত কৰোনাত আক্ৰান্ত ১,৯৪,৪১৬ জন মৃত্যু ২০,৬৩৯ জনৰ ফ্ৰান্সতো সংহাৰী ৰূপ ধাৰণ কৰিছে কৰোনাই আক্ৰান্ত হৈ আছে ১,৫১,৭৯৩ জন মৃত্যু হৈছে ১৯,৩২৩ জনৰ ইৰাণত কৰোনাত আক্ৰান্ত হৈছে ৮০,৮৬৮ জন মৃত্যু হৈছে ৫,০৩১ জনৰ শীৰ্ষত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ দেশখনত এই পৰ্যন্ত আক্ৰান্ত হৈছে ৭,৩৮,৮৩০ জন মৃত্যু হৈছে ৩৯,০১৪ জনৰ খবৰৰ ধাৰা অব্যাহত থাকিব দুপৰৰ শিৰোনামত সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ সমবায় সমিতিৰ সম্পাদক বুবুল দলৈ আৰু গুদাম ৰক্ষক পলাশ গগৈক গ্ৰেপ্তাৰ কৰা হয় চৰকাৰে কৰোনা মহামাৰীৰ বাবে লকডাউনৰ সময়ত দৰিদ্ৰ পৰিয়াললৈ বিনামূলীয়া চাউল বিতৰণৰ বাবে যোগান ধৰা ৮৬০ কুইণ্টেল চাউল হৰলকি কৰাৰ অভিযোগ উত্থাপন হয় কাজিৰঙা সমবায় সমিতিৰ সম্পাদক বুবুল দলৈ আৰু গুদাম ৰক্ষক পলাশ গগৈৰ বিৰুদ্ধে এই অভিযোগৰ ভিত্তিতে অসামৰিক যোগান বিভাগে তদন্ত কৰি অভিযুক্ত দুজনৰ বিৰুদ্ধে বোকাখাট আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ আৰু সেই গোচৰৰ পিছতে ৬ এপ্ৰিলৰ পৰা আত্মগোপন কৰে অভিযুক্ত দুজনে শুকুৰবাৰে বোকাখাট থানাত আত্মসমৰ্পণ কৰে পলাশ গগৈয়ে আনহাতে শনিবাৰে সম্পাদক বুবুল দলৈক দেৰগাঁৱৰ পৰা আটক কৰা হয় ৬ তাৰিখৰ পৰা তেওঁলোকে পলাতক অৱস্থাত আছিলে প্ৰায় ১২ দিনমান তেওঁলোকৰ বিভিন্ন ধৰণৰ তেওঁলোকৰ জেগাত আমি চাৰ্চ কৰিছিলোঁ তেওঁলোকে জেগাবোৰ চেঞ্জ কৰি আমাক এভইড কৰি আছিলে ফাইনেলি আমি ছাকচেছফুল হ'লোঁ এইখিনি চাউল আপোনালোকৰ বেলেগ বেলেগ স্কিম থাকে এটা অন্যদাতা স্কিম বুলি এটা আছে এটা প্ৰায়ৰিটি স্কিম বুলি আছে সেই স্কিমৰ পৰা তেওঁলোকে ডাইভাৰ্ট কৰিছিলে আৰু মানে উচ্চ মূল্যত বিকিছিলে বুলি আমি খবৰ পাইছোঁ আৰু বাকীখিনি ইনভেষ্টিগেশ্যনত আমাৰ ওলাব এইটো মূল্য ছাবচিডাইজ ৰেটতো ৩ টকাকৈ তেওঁলোকে বিকিব লাগে হিচাপমতে কিন্তু তেওঁলোকে বাহিৰত চাগে এৰাউণ্ড 18-20 ৰুপিজ মানত বিকিছিলে তো ইনভেষ্টিগেশ্যনত ফাৰ্ডাৰ আমি এতিয়া গম পাম আমি এজন পলাশ গগৈ যোনজন ষ্ট'ৰ কিপাৰ আছিলে তেওঁ কালি চাৰেণ্ডাৰ কৰিলে আমি থানাৰ পৰা এৰেষ্ট কৰিলোঁ আৰু বুবুল দলৈ যোনজন আমাৰ তাৰ ছেক্ৰেটাৰী আছিলে তেওঁক আমি দেৰগাঁৱৰ পৰা আটক কৰা হৈছে আৰু তেওঁক আজি মেডিকেল টেষ্টৰ পাছত তেওঁক জাজৰ আগত প্ৰডিউচ কৰা হ'ব ইনষ্টিটিউটৰ আগত আৰু তেওঁলোকক 5 দিনৰ কাৰণে আমি পুলিচ কাষ্টডিৰ কাৰণে আমি প্ৰেয়াৰ দিছোঁ এইটো 863 কুইণ্টেল চাউলৰ যোনটো এলিগেশ্যন ছাপ্লাই ডিপাৰ্টমেণ্টৰ পৰা আমি পাইছিলোঁ ৰেড জোন জিলাৰ পৰা অহা শাক পাচলি ডিব্ৰুগড়বাসীক নাখাবলৈ আহ্বান বিধায়ক প্ৰশান্ত ফুকনৰ গোৱালপাৰা গোলাঘাট ধুবুৰী নলবাৰী আৰু মৰিগাঁও জিলাক ৰেড জোন হিচাপে ঘোষণা হোৱাৰ পিছতেই এইকেইখন জিলাৰ পৰা অহা পটল ভাত কেৰেলা ডিব্ৰুগড়বাসীক নাখাবলৈ আহ্বান জনায় বিধায়কগৰাকীয়ে কৰোনাৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ ৰাইজক সতৰ্ক হ'বলৈ আহ্বান ডিব্ৰুগড়ৰ বিজেপি বিধায়ক প্ৰশান্ত ফুকনৰ ৰেড জোন জিলাৰ পৰা অহা শাক পাচলি ডিব্ৰুগড়বাসীক ক্ৰয় নকৰিবলৈ আৰু নাখাবলৈ আহ্বান বিধায়কগৰাকীৰ গোৱালপাৰা গোলাঘাট ধুবুৰী নলবাৰী মৰিগাঁও জিলাক ৰেড জোন হিচাপে ঘোষণা কৰা হয় আৰু এইকেইখন জিলাৰ পৰা অহা পটল ভাত কেৰেলা বা অন্যান্য শাক পাচলি ডিব্ৰুগড়বাসীক নাখাবলৈ আহ্বান জনায় বিধায়কগৰাকীয়ে তো আমাৰ এই ডিব্ৰুগড় আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত যোৱা দিনবিলাকত প্ৰায় আমি 7 লাখ কেজিতকৈও বেছি আমি চব্জি যিটো আমাৰ ইয়াত প্ৰায় থলুৱাভাৱে 350 জনক যিটো আমি পাছ দিছিলোঁ সেইকেইজনৰ আজি ইয়াত উৎপাদন নিজে কৰা উৎপাদনৰ সৈতে জড়িত থকা ব্যক্তিক 350 জনক যি আমি পাছ দিছিলোঁ তাৰ ভিতৰতে তেওঁলোকে প্ৰায় আপোনাৰ 1,43 লাখ মান টকাৰ এই চব্জি বিক্ৰী কৰিছে তাৰ ভিতৰত তেওঁলোকৰ লাভৰ লোকচানৰ তেওঁলোকৰ এটা হিচাপ হৈছে কিন্তু এই গোটেই বস্তুখিনি যিখিনি হৈছে এইখিনি প্ৰায় থলুৱাভাৱে ডিব্ৰুগড় আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত উৎপাদিত সামগ্ৰীখিনি ইয়াত বিক্ৰী হৈছে এতিয়া আমাৰ কথা হ'ল যে এতিয়া আমাৰ বহু ধৰণৰ আমাৰ সামগ্ৰী কিছুমান বাহিৰৰ পৰা আহি আছে এই ৰেড জোনৰ পৰা কিছুমান বস্তু আহি আছে আমি আজিৰ ডেটত আমাৰ এইটো আমি এটাতকৈ বেছি চিন্তিত হৈছোঁ প্ৰথম কথা হ'ল আজিৰ ডেটত চ' ফৰ মাই নলেজ মই যিখিনি জানো ডিব্ৰুগড়ত ভাত কেৰেলা এতিয়া উৎপন্ন হোৱা নাই
ডিব্ৰুগড়ত পটল আজি উৎপন্ন হোৱা নাই, ডিব্ৰুগড়ত এটা বিশেষ দাংবডী আজি উৎপন্ন হোৱা নাই। এতিয়া সেই বস্তুবিলাক ক'ৰ পৰা আহিছে সেইটো এটা এটাকৈ ডাঙৰ প্ৰশ্ন। সেইকাৰণে মই আজি সকলোকে মানে কৈছোঁ যে এই ধৰণৰ বস্তুবিলাক পৰাপক্ষত এতিয়া ইউজ কৰিব নালাগে। যিখিনি আমাৰ পুৰণা বস্তু আছে, ভেন্দি ছিজন আগমন হৈছেই, কিন্তু ইমান বেছি আহিছে যে সেইটোবিলাক বস্তু আমি ৰেড জ'নৰ পৰা অহা বুলি আমি ঠাৱৰ কৰিব পাৰোঁ। আৰু সেইকাৰণে কৈছোঁ যে এই বস্তুবিলাক আমাৰ হেৰি কৰিব নালাগে, ব্যৱহাৰ কৰিব নালাগে। আৰু কিছুমান কথাত আমাৰ কমিউনিকেশ্যন গেপ কেতিয়াবা দেখা গৈছে। এতিয়া ধেমাজিৰ পৰা আমাৰ বস্তু আহি সেইদিনাখন কিবা এটা কাৰণে ধেমাজিৰ পৰা ডিব্ৰুগড় ডিষ্ট্ৰিক্টলৈ সোমাব নোৱাৰিলে, কিবা এটা কমিউনিকেশ্যন গেপ হ'ল, তাৰ কাৰণে বহুত বিলাহী তেওঁলোকে নৈত পেলাই দিবলগীয়া হৈছিলে। কিন্তু পিছত এই গোটেই কথাটো এটা মীমাংসা কৰা হ'ল। মই ব্যক্তিগতভাৱে কৰিলোঁ, ধেমাজিৰ MLA ডাঙৰীয়া, জোনা MLA ডাঙৰীয়াৰ লগত কথা বতৰা পাতি আমি গোটেইখিনি ঠিক কৰিলোঁ। এতিয়া আমাৰ এই গোটেই আমাৰ ডিব্ৰুগড় এই উপকণ্ঠ অঞ্চলে যিখিনি আনিছে সেইখিনিৰে আজি মই ভাবিছোঁ ডিব্ৰুগড় উপকৃত হৈছে। আৰু ডিব্ৰুগড়ত আজিৰ ডেটতো ডিব্ৰুগড়ত লোকেলি প্ৰডাক্ট হোৱা যিখিনি বস্তু আছে, চব্জি আছে, সেইখিনি চব্জিৰে আমি চলি যাব পৰা ব্যৱস্থা আছে।